বিসমিল্লাহির রহমানির রহিম। আমার দর্শক বন্ধুসকল, কুরআন শরীফ আল্লাহ তবারক ওয়া তাআলাৰ কিতাব হয়। আমি চবে পঢ়িব লাগে ইনশাআল্লাহ। আমি চবে পঢ়িব লাগে। আমাৰ ঘৰত কুরআন শরীফ আছে, কিন্তু আমি ঘৰত থোৱা আছে। কুরআন শরীফৰ ওপৰত ধূলি পৰোঁতে পৰোঁতে ডাঠ হৈ গৈছে, কিন্তু বছৰ যায়, 2 বছৰ যায়, এদিনো আমি খুলি নাচাওঁ। কুরআন শরীফ পঢ়িলে ঘৰত নূৰ হয়, ঘৰত বৰকত হয়, বিপদ আপদ দূৰ হয়। যাৰ ঘৰত কুরআন শরীফ পঢ়া হয়, ৰহমতৰ ফৰিস্তা আহে। সেই ঘৰত ৰহমতৰ ফৰিস্তা আহে। সেই ঘৰত বলা মুসিবত দূৰ হৈ যায়, সেই ঘৰৰ পৰা বলা মুসিবত দূৰ হৈ যায়। যদি ঘৰত পৰেশানি আছে, পৰেশানি দূৰ হৈ যায়। ঘৰত কাজিয়া আছে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া আছে, কাজিয়া দূৰ হৈ যায়, কাজিয়া শেষ হৈ যায়। একে আনৰ লগত মহব্বত হয়। আৰু চবতকৈ ডাঙৰ বস্তু হ'ল, আল্লাহ যাৰ ঘৰত কুরআন শরীফ পঢ়া হয়, আল্লাহ তাআলাই সেই ঘৰত বৰকত দিয়ে। হৰ মুসিবতটো দূৰ হৈ আল্লাহ তাআলাই বৰকত দিয়ে সেই ঘৰত। আমাৰ মা ভনীসকলে যদি পঢ়ে, চেষ্টা কৰে, পঢ়িব পাৰে। আজি এটা ভিডিঅ' আপোনালোকৰ সন্মুখত ৰাখিছোঁ, চাব। এই ছোৱালীজনীয়ে ইমান ধুনীয়া তিলাৱত কৰিছে, চকুৰ পানী আহি যায়, দিল চুই যায়। এনেকুৱা ধুনীয়া তিলাৱত, এনেকুৱা যদি আমাৰ মা ভনীসকলে যদি চেষ্টা কৰে,